মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত 2024 চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি 25,000 যুৱক যুৱতীক যিসকলক আমি 1 লাখ টকা আগবঢ়াইছিলোঁ অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক তৃতীয় কিস্তিৰ ধন আগবঢ়াম 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিছিলোঁ আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী দ্বিতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব ইয়াৰ লগে লগে এই 25,000 যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰোঁ যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে বৰ্তমানলৈকে 25,000 যুৱক যুৱতীক আমি প্ৰথমবাৰ যি এই আঁচনিত আমি সমাহিত কৰিছিলোঁ তাৰ 2,000 জন যুৱক যুৱতীক PM মুদ্ৰা আৰু আন PMFNকে ধৰি বিভিন্ন PMEGP PMFME আৰু PMMY এই গোটেইকেইটা বেংকৰ আঁচনিৰ ভিতৰত এতিয়ালৈকে 2,000 আবেদন বেংকে মঞ্জুৰ কৰিছে